ৰাতি 11:30মান বাজি গ'ল। সিহঁতক মই শুবৰ কাৰণে চফাত থৈছিলোঁ, কিন্তু নাই, আহি পেলাই মোৰ বিচনাতে মানে খুৰাপা কৰিব। এটা সিহঁতৰ লগৰ শুই আছে, কিন্তু এই দুটা মানে এই ৰাতি 11:30 বজাত চাওক, না সিহঁতে নিজে টোপনি মাৰিছে না মোক টোপনি মাৰিব দিছেনে। মানে সিহঁতৰ উৎপাতত মানে মই আঁঠুৱা ওপৰত যেন লটকাবলগীয়া হৈছে, নহ'লে আঁঠুৱাত মানে সিহঁতে লটকি মানে অৱস্থা বেয়া কৰি আছে। শুব লাগে, 11:30 বাজি গ'ল, ৰাতিপুৱা মই জল্দি উঠিব লাগে, কিন্তু নাই। সিহঁতৰ দুষ্টামিৰ আগত মানে মোৰ মানে টোপনি চেচ আৰু। আঁঠুৱা ওপৰত উঠাই মই এতিয়া বহি আছোঁ, সিহঁতে টোপনি যাব, সিহঁতক চফাত থ'ম, তাৰপিছত মই নিজেও শুম। কিন্তু সিহঁতৰ লগৰ এটা শুই আছে ধুনীয়াকৈ, কিন্তু এই দুটা মেন ফৌজি 1, তাৰ লগত সেইটো ফৌজি 2, এই কৰি আছে এই ৰাতি 11:30 বজাত। পাৰে নেকি ভাবকচোন। এই তহঁতক শুবলৈ মন নাই নেকি? এইটো ফৌজি 2, এইটো ফৌজি 2, এইটো ফৌজি 1। মোৰ লগত লাগি লাভ নাই, এতিয়া তহঁতে শু, পিছত চফাত থ'ম, তাৰপিছত মই নিজে টোপনি মাৰিম। এতিয়া আৰু মোৰ লগত লাগিব। চবকে হাই কৈ দে, ফৌজি চবকে হাই কৈ দে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে, নহ'লে আপোনালোকেও এনে ডিষ্টাৰ্ব দি থাকিম বুলি কওঁ, যেনেকৈ মোক ডিষ্টাৰ্ব দি আছোঁ এতিয়া তই। ইয়াক চব খাৰা হৈ গৈছে।